Good morning friends, মোৰ আসাম টেবল বয় চেনেল লগে আপোনালোকক স্বাগতম জনাইছো। তো আজি আৰু এটা আমাৰ প্ল্যান আছিল আপোনালোকক কালি কৈছিলো যে আজি আমি দেওপানী থান যাম। তো এনেকুৱা গেটআপত ওলাইছো মানে অলপ ইন্ডিয়ান ষ্টাইলত ওলাইছো আৰু মন্দিৰ যামতো তো ভাল নালাগে এনেকুৱা ড্ৰেছ পিন্ধি যাব কাৰণে সেইটো কাৰণে যিমান পাৰো মানে কি হয় আজিকালি মানে কি অলপ ড্ৰেছ পাতি এইবিলাক পিন্ধিলে ভাল নিজৰে ভাল লাগে তো সেইটো কাৰণে মই পিন্ধো আৰু এনেকুৱা তো বাইদেৱে আৰু আমি মোটামুটি তালৈকে গৈ পাওঁতে 2 ঘণ্টা কিবা মিনিট দেখাই আছে আৰু 40 মিনিট দেখাই আছে 2 ঘণ্টা 40 মিনিট আমাৰ মানে দেওপানী তালৈকে দেখাই আছে আমি নুমলীগড় ৰাস্তাটো দি সোমাই যাম এটা নতুন ৰাস্তা মোৰ কাৰণে হ'ব কাৰণ মই আগতে হেফাল দি যোৱা নাই এনেটো দেৰগাঁও দি মই চিনি পাওঁ কাৰণ হেফাল দি যাওঁৰ কাৰণে অলপ হেফাল দি দূৰো হয় সেইটো কাৰণে মানে ইফাল দি গ'লে অলপ ওচৰ হ'ব বেছি ডিফাৰেন্ট নহয় 7 কিলোমিটাৰৰ মাত্ৰ ডিফাৰেন্ট তথাপিতো ইফালে যেহেতু সোনকালে পাম ৰাস্তাটো আগতে তো ইফাল দি গুচি যাম অলমোস্ট আমি উলোৱা কথা আছিল মৰ্নিং কিন্তু কি হ'ল জানে কালি ৰাতি শুতে বহুত অলপ টাইম লাগিলে না অলমোস্ট 1 মান বাজিলে হেতু কাৰণে মানে অলপ দেৰি হ'ল শুতে তো হেতু কাৰণে উঠাও লেট তো এতিয়া ব্ৰেকফাষ্ট ধুনিয়াকৈ কৰি লৈছো আপোনালোকক সেইবিলাক দেখুৱা নাই আৰু সদায় কি দেখাই থাকিম তো হেতু কাৰণে আমি আৰু 10 মিনিটত ওলাই আছো তো যিমান জলদি পাম আমি কাৰণ আজি আমি হিমানে ভাল আৰু কাৰণ কিয় আজি আমি গৈ আছো ৰিটাৰ্ন গুৱাহাটী ঘূৰি তো ভগৱানৰ কৃপাত বৰষুণ চৰষুণ নিদিলে হ'ল আৰু কালি ৰাতি ৰিজৰ্টখন দেখাব নোৱাৰিলো তো এয়া চাব পাৰে এটা ৰিজৰ্টৰ নাজাৰা মই দেখাই দিছো আপোনালোকক এতিয়া গাড়ীখনতে থব লাগিব একদম গাড়ীখন বহুত লেতেৰা হৈ গৈছে yes গণেশ বাবার কৃপাত ভালে ভালে গৈ পালে ভাল লাগিব সোনকালে যদি দৰ্শন হৈ যায় বহুত ভাল হ'ব তো গাইস অলপ দেৰিকে আৰু 5 মিনিটত ওলাই আছো কাৰণ ইহঁতৰ ওলোৱা হোৱা নাই মই মাত দি আহিলো ওলাই আছো আৰু বেছি টাইম নাই সোনকালে যিমান পাৰো সোনকালে মই ইহঁতক ওলাব কৈছো এটা বস্তু চাব পাৰে এয়া চাব পাৰে গণেশ বাবাৰ কি ধুনিয়াকে ৰাখিছে ইয়াতে ওচৰত ইমান ধুনিয়া লাগিছে এয়া চাওক আৰু এইটো এটা ইয়াতে रूम है माने हॉल टाइप आरो याते किबा मीटिंग सिटिंग হৈ যায় সাগে আৰু এয়া চাও পাৰে কিমান ধুনিয়াকে আৰ্ট কৰি থৈছে এইবিলাক এসা কৰে এইটো কামাখ্যা মন্দিৰ ইফালে আৰু এনেকা বাচ্চা কাৰণে এনেকা ধৰেমন আকি থৈছে আৰু এয়া চাও কহুৱা বন তো এইটো এংগল হয় আমি ইয়াতে আছিলো গ্ৰাউন্ড ফ্লোৰত যা সোনকালে ইমান দেৰি কৰা এই সময় কি বেগ দাঙিছ চাওক গাইজ ইমান ধুনীয়াকে ফুল ফুলি আছে কাজিৰঙাত আপোনালোকৰ এতিয়া যদি আহে এনেকুৱা দেখা হ'ব মই জুম কৰি দেখাই দিছো এইবিলাক চাব পাৰে ইমান ধুনীয়াকে ফুলবিলাক ফুলি আছে পুৰা তো গাইজ আহিলো অলমোস্ট এতিয়া নুমলীগড় পাইছো আৰু তো ইয়াৰ পৰা টাৰ্নিং এটা এনেকা সাইড দি ল'ব লাগিব আৰু আমাৰ যোৰহাটৰ পৰা লগৰ দুজনো আহি আছে তো ইহঁতৰ লগত আমি একেলগে যাম হিয়তিও 10 মিনিট 15 মিনিট লাগিব বুলি কৈছে এটা নাজানো কিমান টাইম লাগে থাবলৈ অলপ ৰখি দিম তাৰ পিছত আমি একেলগে ওলাই যাম কোন আহি আছে আমি দেখাই আছো কোন আহি আছে কি আহি আছে দেখাই আছো মানুহ আহি যে এনেও দেখিব ন আমাৰ লগত কোন আহি আছে এটা দেখাই আছো এয়া গাইজ ফাইনালি হুমালো নুমলীগড় ৰাস্তাত এইটো চাব পাৰে তো এইটো ৰাস্তা মোৰ কাৰণে ফাৰ্ষ্ট হ'ব কাৰণ ইফালদি মই আগতে অহা যোৱা কৰা নাই তো ইয়াতে মাজতে নাম্বৰ হাবিও পাম আমি তো নাম্বৰ হাবিত ৰখিবলৈ গৰম পানী বুলি জায়গা এটা আছে আমি তাতে যাব ট্ৰাই কৰিম তো আজি বতৰটো ভালে কৰিছে তো ভালে হ'ব আৰু ইয়াত ধুনীয়া ৰাস্তাটোতো ভাল হ'ব বুলি কৈছে কাৰণ বাগানৰ মাজে মাজে ৰাস্তা শিৱ মন্দিৰ আছে শিৱ মন্দিৰ ৰখিব দিলে যে এইটো কি নুমলীগড়ৰ টি ষ্টেট হয় এইটো আপোনালোকে যেটো দেখিছে আগত তো ৰাস্তাটো ভালে হ'ব বুলি যেন লাগিছে কাৰণ কৈছে অলপ আগত অলপ সৰু অলপ বৰষুণত মানে কি হয় ৰাস্তাবিলাক বেয়াও থাকেতো এতিয়া গম নাপায় এটো কাৰণে আৰু ৰাস্তাটো এনেকুৱা ভালে আৰু ইমান বেয়াও নহয়
হেল্ল' গাইজ ইয়াতে অলপ ৰখি দিওঁ অলপ আগত নুমলীগড়ৰ অলপ টাৰ্ণিঙৰ আগত আমি ৰখি দিছোঁ কাৰণ আমাৰ লগৰকেইটা আহিছে একেলগে যাই ভাল লাগিব আৰু সেইটো কাৰণে দুটামান ৰিল চিল বনাওঁ ৰাস্তাটো বৰ ধুনীয়া আজি বতৰো বহুত ভাল লাগিছে 4টাত ক'তবা থলোঁ এয়া চাব পাৰে কিমান ধুনীয়া এটা নাজাৰা আপোনালোকক দেখাইছোঁ বাগানৰ মাজত এয়া চাব পাৰে মই জুম কৰি দেখাইছোঁ ৰ'ব এয়া চাওক ইহঁতি গ'লেই ফটো উঠিব চাবা সাপ চাপ ওলাব গাইজ ইয়াতে আমি অলপ ৰখিছিলোঁ ইয়াতে দুটামান ফটো আৰু এনেকুৱা ৰিল বনালোঁ আমাৰ লগৰকেইটা আহি পালে সেইখন আমাৰ বেক চাইডে আছে আপোনালোকক দেখাম বাৰু মই ইন্ট্ৰডিউচ কৰাই দিম তো আমাৰ যোৰহাটৰ লগৰ দৰ্জা বন্ধ কৰিলা ব'লা তেতিয়াহ'লে তো আমি ইয়াৰ পৰা ওলাই যাওঁ তো অলপ দেৰিকৈ আমি পাই যাম অলপ টাইম লাগিব ৰাস্তাটো বৰ ধুনীয়া লাগিছে অলপ ৰিলবিলাক বনাইছোঁ ধুনীয়াকৈ আপোনালোকক দেখাম ৰ'ব বনাই পেলাই চাব গাইজ এয়া চাব পাৰে ৰাস্তা আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়া নাজাৰা এনেকুৱা ৰাস্তাত গাড়ী চলাই মজাই বেলেগ আছে কিন্তু মানুহবিলাকে কি কৰে একচুৱেলি এইটো ভুল হয় মানুহবিলাকে গৰুবিলাক এৰি দিয়ে তো ৰাস্তাত এৰি দিলে মানে কি হয় মানুহৰ কাৰণেও ৰিক্সি গৰুৰ কাৰণেও ৰিক্সি কাৰণ গৰুবিলাক মাজতে আহি যায় তো এনেকৈ বহুত এক্সিডেণ্টো হয় তো দেখি পেলাই বহুত বেয়া লাগে এইটো বস্তু তো এয়া দেখাই গৈছোঁ অলপ ভিডিঅ'টো দীঘল হ'ব আপোনালোকে বৰ হ'লেও চাব ভিডিঅ'টো ভালেই পাব চাই নিশ্চয় বেছি একো জেগা দেখাব পৰা নাই কাৰণ কিয় বৰষুণ বতৰ তো মোৰ এটা ট্ৰিপ প্লেন আছিলে নেপাল যোৱা তো প্লেনটো এতিয়ালৈকে হোৱা নাই কাৰণ বৰষুণৰ কাৰণে ষ্টপ দিলোঁ এইবাৰ আকৌ মোৰ পাৰ্টনাৰ বেলেগ হ'ব নেপাল যোৱাৰ অলপ বয়সীয়াল মানুহ এজন যাব ৰ'ব মোৰ লগত আপোনালোকক দেখাম মই কোন যায় এতিয়া নকওঁ কোন যায় তো অলপ চিটুৱেশ্যনবিলাক ঠিক হৈ লওক তাৰপিছত নেপাললৈকে প্লেন এটা কৰি আছোঁ চাওঁ কি হয় কিমান দূৰ ছাকচেছ হওঁ কিন্তু এইবাৰ এনেকুৱা ফ্লাইটত নাযায় এইবাৰ অলপ মানে ট্ৰেইনতে যাম চাব পাৰে গোলাঘাট ইয়াৰ পৰা 8 কিলোমিটাৰ ডিমাপুৰ 78 তো ইয়াৰ পৰা আমি আৰু অলপ আগত পাই যাম বেছি টাইম আৰু আধা ঘণ্টামানত পাই যাব লাগে এখন টলগেট পালোঁ কিন্তু টলগেটখন ষ্টাৰ্ট হোৱা নাই কিন্তু মই বুজি নাপালোঁ ইয়াতে টলগেট হোৱা নাই ৰাস্তাটো টলগেট থাকে মই গম নাপাওঁ আপোনালোকে জানিলে ক'বচোন কাৰণ ৰাস্তাটোখন বেয়াই টলগেটৰ কাৰণ কি ইয়াত হয়তো পিছত ভালো কৰিব পাৰে নাজানো অলপ লাগিছে আৰু মানে এনেকুৱা জংঘল এৰিয়া পাম যেন আছে গৰুবিলাকৰ লগত এইটোৱে প্ৰব্লেম ৰাস্তাৰ মাজতে ৰখি থাকিব ইয়াতে মানে মহিন্দ্ৰা শ্ব'ৰুম আছে মানে ভালেই জেগাটো ডেভেলপে হয় কিয়া মহিন্দ্ৰা টাটা এইবিলাক শ্ব'ৰুম দেখিছোঁ যিহেতু ভালেই হ'ব মানে একচুৱেলি নতুনকৈ বনাই আছে চব নতুনকৈ সেই হৈছে চাগে ফাইনেলি গাইজ নাম্বৰ হাবি সোমাই গ'লোঁ গাইজ আহি পালোঁ অলমষ্ট দেওপানী থান আৰু 5 কিলো মানে 5 মিনিটমান আছে আৰু যাই পাবৰ কাৰণে ৰাস্তাটো আহি ভালেই লাগিল এক্সপিৰিয়েঞ্চ বহুত ধুনীয়া আমাৰ লগৰখিনিয়ে পালে চাগে ফোনো কৰিছে তো চবতকৈ আপোনালোকে আহিব পাৰে নাম্বৰ হাবি ওচৰতে নাম একচুৱেলি কি হয় গৰম পানীটো পাৰ হৈ সেই নাম মানে থানখন আছে মন্দিৰটো আছে আৰু গৰম পানীত মানে এটা পুখুৰী আছে এইটো গোটেই নিজে নিজে গৰম পানী এনেকৈ ওলাই মই শুনিছোঁ আৰু আজিলৈকে দেখা নাই কিন্তু আমি ভাবিছিলোঁ যাওঁতে সোমাই যাম কিন্তু যাওঁতে সোমাব নোৱাৰিলোঁ কাৰণ কিয় মানে মন্দিৰ বন্ধ কৰি দিব পাৰেতো সেইটো কাৰণে আমি ৰিটাৰ্ণ হওঁতে ইয়াতে সোমাই যাম তো গাইজ আহি পালোঁ এয়া দেওপানী থানৰ এইখন মন্দিৰ ইফালেদি সোমাই যাব লাগিব অলপ ৰাস্তাটো বেয়া আছে ইফালেদি এইখন গেট হয়
এইখিনিয়ে বেয়া, আগত চাগে ভাল। ট্ৰাক চাক অহা যোৱা কৰি আছেতো আৰু বৰষুণ দি আছেতো, সেইটো কাৰণে হয়তো অলপ ৰাস্তাটো বেয়া, মানে বেছি নহয় আৰু অলপমান গাঁৱৰ ভিতৰত সোমাব লাগিব। ইমান ওচৰতে চাওক কিমান মানুহবিলাকৰ মানে বহুত মহত্ব আছে মন্দিৰটোৰ। মানে এইটো একচুৱেলি দুৰ্গা মন্দিৰ হয়। ৰাস্তাবিলাক সৰু সৰু এনেকুৱা। মানুহ আহিছে দেখিছো আহি থকা। এইটো এটা হনুমান মন্দিৰ হয়, পঞ্চমুখী হনুমান মন্দিৰ। আজি এইবাৰ মানে ফাৰ্ষ্ট টাইম পঞ্চমুখী হনুমান মন্দিৰ দেখা পাইছো। সেৱা এটা কৰি ললো ইয়াতে। গাইজ চাব পাৰে, ইয়াতে আমি পাৰ্কিং কৰি থম গাড়ীবিলাক। গছ বাইক চব আছে, ক'ত থব? পাৰ্কিং কৰি থলো। তো এতিয়া আমি যাম আগত, অলপ আগত মানে গেটখন আছে। তো এয়া চাব পাৰে দোকানবিলাক আছে। ইয়াতে মাইকীবিলাক বৰ চাৰ যেন লাগিছে আৰু গম নাপাওঁ, ইয়াতে ল'ব লাগিব তাতে ল'ব লাগিব এইবিলাক কৈ আছে। হ'ব আৰু য'ত ল'ব পাৰে তাৰ পৰা ল'ব লাগিব। ওলাই লওঁ ৰ'ব। এনেকৈ নামিলোঁ, এতিয়া মন্দিৰৰ আগলৈ গৈ আছোঁ, আপোনালোকক দেখাম ৰ'ব। এই তাতে ৰছী বান্ধে। গাছ এয়া চাব পাৰে, এইডাল গছত মানে এনেকুৱা ৰঙা ফিটা বান্ধে। তো আমিও বান্ধিম আৰু লৈ আহিছোঁ। সোমাই পেলাই ইমান ভাল লাগিছে আহি পেলাই। ইয়াতে চাকি জ্বলাই আগত, এয়া জুম কৰি দেখাই দিছোঁ চাওক। গাইজ এয়া চাব পাৰে, এইবিলাক হৈছে ৰঙা ফিটা। চবে বান্ধি বান্ধি যায় নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে। আৰু যেতিয়া মানে কি হয় মনৰ কামনাটো পূৰণ হৈ যায় তেতিয়া আকৌ খুলি যাব লাগে। তো এয়া চাব পাৰে, এইডাল গছ হয়, এইডাল গছত মানে এনেকৈ ধুনীয়াকৈ বান্ধিছে। আৰু এইটো মন্দিৰ হয়, মেইন মন্দিৰটো ইফালে আছে আৰু ইফালে চাকি জ্বলোৱা। তো আমি অলপ টাইম ইয়াতে থাকিম, তাৰপাছত ওলাই যাম আৰু গৰম পানীত সোমাম এতিয়া। আৰু ভোকো লাগিছে, কিবা এটা যদি চাওঁ ওচৰতে পাওঁ খাই ল'ম। তো গাইজ মন্দিৰত পূজা চূজা কৰি বৰ ধুনীয়া লাগিলে, বহুত ভাল লাগিলে। পূজা চূজা কৰি ওলালোঁ। এতিয়া মানে কি হয় গৰম পানী বন্ধ কৰি দিব পাৰে, সেইটো কাৰণে আমি জল্দি জল্দি ওলাই তাৰমানে তাতে আৰু গৰম পানী চাম। তাৰপাছত আমি ওলাই গৈ কোনোবা এটা জেগাত ধুনীয়াকৈ গোটেইকেইটাই খাম। তাৰপাছত আমি বেক টু গুৱাহাটী। গাইজ আহিলোঁ, লগ হৈ আছে ৰ'ব। মানে ইমান গৰম নহয়, পূৰা একদম গৰম লাগি গৈছে একদম। খুলিলোঁ, অলপ বেছি ভিতৰত যাওঁ। ইহঁতি তাতে আছে, এয়া মই সোমাই ল'লোঁ কাৰণ জোতাটো এতিয়া নিপিন্ধোঁ। তো সেইটো কাৰণে ৰ'ব। ক'ৰবাত খাই লওঁ আগতে। মোবাইল ল'লোঁ। বহুত গৰম দেই, পুৰা একদম বহুত গৰম দিছে। কিন্তু মোৰ ভাল লাগিল, ভাল লাগিলে সঁচাই একদম। মানে মনৰ কামনা পূৰণ হৈ গৈছে পুৰা একদম। আহিম আহিম বুলি, আৰু বহুত ভাল লাগিলে আহি পেলাই। ৰ'ব এচিটো দি লওঁ, তাৰপিছত পাতি আছোঁ আপোনাৰ লগত কথা। কোমলখন আনিব লাগিছিলে আকৌ কাপোৰ। হ'ব এতিয়া অলপ ভাল লাগিছে। তো
বলক গৈ আছোঁ গৰম পানীলৈকে, তাৰপাছত মই আপোনালোকক ভিডিঅ' দেখাম। ফাইনেলি গাইজ আহি পালোঁ, এয়া গৰম পানী। এইখন গেট চাব পাৰে আপোনালোকে, এইফালেদি যাব লাগিব। আৰু ইহঁতি বাথৰুমত গৈছে এইফালে, আৰু ভোকো লাগিলে কিবা এটা খাই ল'ব লাগিব। আমাৰ লগৰখিনি আহি পোৱা নাই, সিহঁতকো ৰখি আছোঁ। আৰু চাব পাৰে মানে এনেকৈ এইফালে গেট আছে, এইখন এই জুম কৰি দিছোঁ মই, এইখন গেটেদি যাব লাগিব। চাব পাৰে এইখন বেনাৰ, ইয়াতে এনেকৈ গৈ পেলাই নামি ইফালে ধুনীয়াকৈ আছে, তাতে টিকেট চিকেট কাটিব লাগিব নেকি। এয়া মই জুম কৰি চাওক, দেখাই দিছোঁ একবাৰ। এখন ব্ৰিজ চাওক, গাড়ীবিলাক বহুত স্পীডত আহে, ভয়ে লাগি যায়। তো আজিৰ এক্সপিৰিয়েঞ্চটো বহুত মজা আছিলে, একদম ভাল লাগিছে। আপোনালোকৰ আহিব ইয়াতে, আৰু এইটো ৰাস্তা একদম বিৰাট ভাল, আপোনালোকে আহিব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু ইয়াতে যিটো মানে আপোনাৰ সেই গৰম পানী আছে, মানে গৰম পানী কিয় কয়, ইয়াতে এটা পুখুৰী আছে, সেই পুখুৰীটোত বোলে নিজে নিজে এনেকুৱা মানে উতলা পানীৰ নিচিনা গৰম হৈ থাকে অট'মেটিক। তো চাই লওঁ, যাওঁ, টিকেট কাটিব লাগিব। তো গাইজ চাওক, এনেকৈ টিকেট কাটি ল'লোঁ ইয়াতে। এতিয়া এইফালেদি যাওঁ, কিমান এটা ধুনীয়া পৰিৱেশ। এয়া ইফালে চাব পাৰে গাইজ, আমি ফাইনেলি গৰম পানীৰ এণ্ট্ৰিত সোমালোঁ। এতিয়া গৈ আছোঁ আগলৈকে, কিন্তু জেগাটো চাওক না, ইমান ধুনীয়া লাগিছে। চাওক হাবি, আৰু এয়া গৰম পানী। এইটো আহি মাৰিম বোলে, আগতে চাই আহোঁ, চাব পাৰে। আহিটো ভালে লাগিছে, একদম মজা পৰিৱেশ, পুৰা একদম হাবিৰ ভিতৰত সোমাই গৈছোঁ। আৰু মেইনটেইন কিন্তু বহুত ভালকৈ কৰি ৰাখিছে ইয়াতে। এয়া চাব পাৰে, ইয়াতে অলপ অলপ পানী হৈছে, এনে কিন্তু চাগে বৰষুণ নিদিলে ইয়াতে পানী নহয় চাগে। তো এইবিলাক গছবিলাক চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে, কাৰণ বৰষুণ পাই আছে ন, পূৰা একদম ধুনীয়া ফুল হৈছে। এইবিলাক চাওক, এইবিলাক কিমান ধুনীয়াকৈ হৈছে, এইবিলাক নিজে নিজে হোৱা ফুল। তো গাইজ সেইফালে আমি অলপ ভুলকৈ গৈছিলোঁ, মানে সেইফালে এটা বেলেগ জেগা আছে, কিন্তু গৰম পানীটো ইয়াতে আছে। এয়া চাব পাৰে, এইটো যে গেট দিয়া আছে আগত, এইটো যে পাৰ বনোৱা আছে, তাতে আহে। তো গাইজ এইবিলাক পুখুৰী এটা পানী হৈছে ন, সেইটো কাৰণে এইটোৱে হয় মেইন পানীটো। এইটো চাওক গাইজ, এইবিলাক চাওক, মই জুম কৰি দেখাই দিছোঁ। এইটো চাওক, ইয়াতে কোনো একো দিয়া নাই, ইয়াত পানীটো নিজে নিজে তলৰ পৰা গৰম হৈ ওলাই আহিছে। মানে এইটো পানীখিনি গৰম মানে কি, কুহুমীয়া পানী, এইটো চাৰি পিনে আছে। সেইবিলাকো আছে ওপৰত, এই আগত এইবিলাক যে দেখিছে, এই আগত এইবিলাক হয়। এইটো ইয়াতে এটা ওচৰতে আছে, মই তাতে যাব ট্ৰাই কৰিম। তো গাইজ এয়া চাওক, গৰম পানী লাগিলোঁ, ইমান দূৰৰ পৰা কষ্ট কৰি সাৰ্থক হ'ল, একদম নামি গৈছে। এয়া চাব পাৰে, পানীটো কুহুমীয়া গৰম, এইটো পানীটো কুহুমীয়া গৰম হৈ থাকে। এয়া চাব পাৰে, এইটো যে নিজে নিজে হেৰি হৈ আছে চাওক, এইটো চাওক। তো বহুত ভাল লাগিলে। এই মাজত বেছিকৈ আছে আৰু সঁচাই দেই, বেলেগ ন, পূৰা কিবা বস্তু আছে তলত, এনেকুৱা কিবা এটা নিশ্চয় ৰহস্য আছে। এইটো ভালকৈ চাব লাগিব, ময়ো চাৰ্চ কৰি ভালকৈ চাম। আৰু পিছত আপোনালোকৰ ডেছক্ৰিপশ্যনত মই দি দিম কেনেকৈ কি আহিব লাগে, কি বেছি নহয়। ইয়াত এণ্ট্ৰি ফিজ এটা লয়, এইটো মানে গভমেণ্টৰ আণ্ডাৰত আছে, তো বেছি নহয়, 20 rupees এটা লয় পাৰ পাৰ্চন। তো ধুনীয়াকৈ ৰাস্তাৰ মাজতে পাব, ক'তো সোমাব নালাগে, কিবা কৰিব নালাগে, ৰাস্তাৰ এখনতে নামি পেলাই তেতিয়া আপুনি এই জেগাটো পাব। তো গাইজ
মনৰ স্বাৰ্থ পূৰণ হৈ গ'ল। এয়াই আছিলে গৰম পানী। তো মই এতিয়া গৰম পানীৰ পৰাই আপোনালোকক ভিডিঅ' কৰি কৈ আছোঁ। তো বহুত ভাল লাগিলে ট্ৰিপটো। তো এতিয়া আমাৰ নেক্সট প্লেন কিবা এটা খোৱা খাই পেলাই আমি গুৱাহাটী ডাইৰেক্ট ওলাই যাম। এতিয়া মানে এটাই টাৰ্গেট আছে, সোনকালে গুৱাহাটীটো ঘৰ পালেই হ'ল আৰু মানে। তো আমি ইয়াৰ পৰা সোনকালে ওলাই যাম। তো এয়া চাব পাৰে, এটা পৰিৱেশ দেখাই দিছোঁ ইয়াৰে। সেয়া তাই ইফালে গৈ আছে। ঐ কেনেকুৱা লাগিলে? মানে ইমান দিন ইয়াতে থাকিও, শিৱসাগৰত থাকিও অহা নাছিলোঁ, গুৱাহাটীৰ পৰা আহিছোঁ, বহুত ভাল লাগিলে। তো ব'লক আমি এতিয়া গৈ আছোঁ। মই এতিয়া ভিডিঅ'টো শেষ কৰিম ইয়াতে। তো আৰু বাকী আৰু নেক্সট ৰাস্তাত যোৱা ভিডিঅ' আৰু বহুত এনেকুৱা আছে, কি দেখাম আৰু এইবিলাক। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'বোৰ। আৰু ডেছক্ৰিপশ্যনত আৰু মোৰ প্ৰত্যেকটো ডেছক্ৰিপশ্যনত মোৰ ভিডিঅ'ৰ কি মানে ক'ত কেনেকুৱা কি হয়, ক'ত কেনেকুৱা কিমান মানে কেনেকৈ গ'লে ভাল হয়, মানে এনেকুৱা এটা নোট কৰি পইণ্ট এটা দিয়া থাকিব। আপোনালোকে তাতে চাব, চাই পেলাই আহিব। কিবা মই ভাবোঁ যে কিবা এটা হ'লেও আপোনালোকৰ হেল্প হ'ব আৰু। তো ঠিক আছে, থেংক ইউ, বাই বাই।